নমস্কাৰ আজি আমি আৱেগিক বুদ্ধিমত্তা বা ইমোশনাল ইন্টেলিজেন্সৰ বিষয়ে আলোচনা কৰিম আৰু সম্পূৰ্ণভাৱে অসমীয়াত আলোচনা কৰা হ'ব। আজি বহু দিনৰ মূৰত মই ভিডিঅ' পাব্লিছ কৰিবলৈ ওলাইছো কাৰণ আন কিছুমান কামত ব্যস্ত আছিলোঁ, গতিকে ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু অসমীয়াত জীৱন দক্ষতাৰ আজি এক অন্যতম ভিডিঅ' হ'ব আৱেগিক বুদ্ধিমত্তা বা ইমোশনাল ইন্টেলিজেন্স। আচ্ছা, এতিয়া কথা হ'ল যে আৱেগিক বুদ্ধিমত্তা বিষয়ে আলোচনা কৰাৰ আগতে আৱেগ কি বস্তু, আৱেগৰ বিষয়ে মই অলপ দুই এষাৰ কৈ লৈছোঁ। আৱেগ বা ইংৰাজীত যাক ইমোশন বুলি কোৱা হয়, ইমোশন শব্দটো আপোনালোকে নিশ্চয় বহুতে শুনিছে। ইমোশন অসমীয়াত তাক আৱেগ বুলি কোৱা হয়। সেই আৱেগ মানে হ'ল আমাৰ এক মানসিক পৰিস্থিতি। কোনো এটা বিশেষ পৰিস্থিতি সাপেক্ষে আমাৰ মানসিক পৰিস্থিতি কেনেকুৱা হ'ব বা কোনো এটা বিশেষ পৰিস্থিতিত আমি কেনেকৈ প্ৰতিক্ৰিয়া কৰিম, সেইটোৱে হ'ল আমাৰ আৱেগ। যেনে ধৰি লৈছোঁ, কোনোবাই আপোনাক অতি বেয়াকৈ ক'লে কিবা, এতিয়া তাত কি হ'ব? আপোনাৰ হয় খং উঠিব বা আপোনাৰ দুখ হ'ব। সেই খং উঠাটো বা দুখ লগাটো হ'ল এটা আৱেগ। এতিয়া কোনোবাই হয়তো কিবা এটা আপোনাক কিবা জোক এটা ক'লে, আপুনি কি কৰিব? আপুনি হাঁহিব। সেই হহাটো হ'ল এটা আপোনাৰ আৱেগ। এতিয়া ধৰক আমি কেতিয়াবা ধৰক যথেষ্ট ধৰক আমাৰ মা দেউতা হওক বা আমাৰ যদি কোনো আত্মীয় হওক, কেতিয়াবা আমি কিবা অতি যদি গভীৰ বিষয়ত আলোচনা কৰোঁ, তেনেহ'লে আমি কি হ'ম? আমি ঠিক অতি মনোযোগী হৈ যাম বা সেই আমাৰ মনোভাৱো যথেষ্ট গভীৰ হৈ আহিব। তেনে এটা কথা, সেইটো হ'ল আমাৰ আৱেগ। গতিকে আৱেগ হ'ল আমাৰ এক মানসিক পৰিস্থিতি। বিভিন্ন পৰিৱেশত আমাৰ মানসিক পৰিস্থিতি কেনেকুৱা হ'ব, সেইটোৱে হ'ল আৱেগ। এতিয়া সেই আৱেগিক বুদ্ধিমত্তা কি বস্তু? ইমোশনাল ইন্টেলিজেন্স সেয়া হ'ল আৱেগক চিনাক্ত কৰিব পৰা, বুজিব পৰা, পৰিচালনা কৰা আৰু প্ৰভাৱিত কৰাৰ ক্ষমতা। সেই আৱেগ কি, আৱেগটো কেনেকুৱা, সেই আৱেগক আমি কিবা নিয়ন্ত্ৰণ কৰিব পাৰোঁ নেকি, বা সেই আৱেগৰ দ্বাৰা আমি কিবা প্ৰভাৱিত হওঁ নেকি, বা প্ৰভাৱিত হ'লেও আমি নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইখিনি কথাই হ'ল ইমোশনাল ইন্টেলিজেন্স। কিন্তু এয়া অকল নিজৰ ক্ষেত্ৰতে নহয়, নিজৰ লগতে আনৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ হয় নিজৰ আৱেগ হ'ব পাৰে বা অন্য এগৰাকী ব্যক্তিৰো আৱেগ হ'ব পাৰে। এতিয়া এই আৱেগিক বুদ্ধিমত্তা বা ইমোশনাল ইন্টেলিজেন্সৰ উপাদানসমূহ কি কি, সেইবিলাকৰ বিষয়ে অলপ আলোচনা কৰিম। আত্মসচেতনতা বা ইংৰাজীত ইয়াক আমি সেল্ফ এৱাৰনেছ বুলি কওঁ। সেল্ফ এৱাৰনেছ, নিজৰ আৱেগ চিনি পোৱাটো, নিজৰ আৱেগ আৰু প্ৰভাৱটো চিনি পোৱাটো হ'ল আত্মসচেতনতা। হয়তো আপোনাৰ হঠাতে কিবা কাৰণে খং উঠিলে, এতিয়া সেই আপুনি খং যে উঠিছে আপোনাৰ, সেইটো আপুনি বুজিব পাৰিছেনে যে হয়, যে কিবা এটা হৈছে, তাৰ ফলত মোৰ খং উঠিছে। সেই বুজি পোৱাটোৱে হ'ল আত্মসচেতনতা। আৰু ইয়াৰ প্ৰভাৱ কি হ'ব পাৰে? খঙত আমি বহুতো ভুল কাম কৰিব পাৰোঁ। আপুনি সেই নিজকে সংযম কৰিব পাৰিছেনে, সেই খঙক নিয়ন্ত্ৰণ কৰিব পাৰিছেনে, সেইটোৱে হ'ল আত্মসচেতনতা। সেই খং উঠাটো বাৰু মই এটা এক্সাম্পল দিলোঁ, তেনেধৰণৰ বহুতো এক্সাম্পল দিব পাৰোঁ। তাৰপিছতে আত্মনিয়ন্ত্ৰণ, আপুনি সেই আৱেগক পৰিচালনা কৰিব পাৰিছেনে? ছেল্ফ কণ্ট্ৰল, আত্মনিয়ন্ত্ৰণ অসমীয়াত ইংলিছত ক'লে। সেই আৱেগক আপুনি পৰিচালনা কৰিব পাৰিছেনে সুস্থভাৱে, আৰু পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল'ব পাৰিছেনে, তাকে আত্মনিয়ন্ত্ৰণ বুলি কোৱা হয়। এতিয়া ধৰক আপুনি ধৰি লওক, আপুনি সৰু এটা চহৰত থাকে বা সৰু গাঁও এখনত থাকে। সেই গাঁও এখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশ কিন্তু চহৰ এখনৰ পৰিৱেশতকৈ সুকীয়া। গতিকে গাঁৱত আপোনাৰ আপুনি যেনেকৈ নিজকে খাপ খুৱাব, চহৰত কিন্তু আপুনি খাপ খুৱাবলৈ হ'লে অলপ সময় লাগিব বা অলপ আপোনাক কিবা অলপ এডজাষ্ট কৰিব লাগিব, ঠিক আছে। সেই নিয়ন্ত্ৰণটো আপোনাৰ আৱেগৰ ক্ষেত্ৰতো প্ৰযোজ্য। প্ৰেৰণা, এতিয়া নিজৰ আৱেগক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব, শক্তি আৰু অধ্যৱসায়ৰ দ্বাৰা নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি আৱেগক ব্যৱহাৰ কৰিব পাৰিব লাগিব। এতিয়া চাওক, এতিয়া সেই নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ ডাঙৰ কথা। এতিয়া দুখ আমাৰ জীৱনত আহে, আটাইৰে জীৱনত দুখ আহে, বা কেতিয়াবা আমি সুখী হওঁ, কেতিয়াবা দুখী হওঁ। কিন্তু সেই সুখ বা দুখৰ নামতে যে আমাৰ গোটেই জীৱনটো গুচি যাব, ঠিক তেনেকুৱা নহয়। সেই সুখত আমি যি আমাৰ অভিজ্ঞতা, বা সেই দুখত আমাৰ যি অভিজ্ঞতা, সেই তেনেধৰণৰ আৱেগিক অভিজ্ঞতাসমূহ আমি ব্যৱহাৰ কৰি যাতে ভৱিষ্যতে আমি যাতে কিবা এটা শিকিব পাৰোঁ, আৰু ভৱিষ্যতে ঠিক তেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লে যাতে আমি ভাগৰি নপৰোঁ বা আমি ভাগি নপৰোঁ, বা আমি যাতে আনন্দত আত্মহাৰা নহওঁ, সেইখিনি কথা আমি বিশেষ গুৰুত্ব দিব লাগিব। তেনে ক্ষেত্ৰতহে আমি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম। এতিয়া মই সৰু এটা এক্সাম্পল দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ যথেষ্ট কষ্ট কৰে, কিন্তু কেতিয়াবা সৰু সুৰা কথাত বিফল হ'ব পাৰে বা সফল হ'ব পাৰে। সেই বিফলতাই যে ভৱিষ্যতে কিবা এটা ডাঙৰ বস্তু যে সফল হ'বলৈ যে আপোনাক ষ্টপ কৰিব, সেয়া নহয়। সেই বিফলতাৰ পৰা আপুনি কিছু শিকিব। সেই বিফল হ'লে দুখ হ'ব, নিশ্চয় দুখ হ'ব, কিন্তু তাৰ পৰা আমি ভৱিষ্যতে
মানে সেই তাক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰি সেইটো পৰিস্থিতিক আমি সেই দুখৰ পৰা বা সেই যি আমাৰ মানে যি ভুল হ'ল তাৰ পৰা কিছু শিকি ভৱিষ্যতে যাতে সেইখিনি ভুল আমি নকৰোঁ আমি নিজকে ঠিক সেই ধৰণে পৰিস্থিতিৰ সৈতে খাপ খুৱাই আগুৱাই যাব লাগিব সহানুভূতি এতিয়া সহানুভূতি মানে কি এটা আপুনি সহানুভূতিৰ ক্ষেত্ৰত আপুনি আনৰ অনুভৱখিনি বুজি পাব লাগিব হয়তো কোনো এগৰাকী ব্যক্তি যথেষ্ট দুখত আছে কিবা এটা এনেকুৱা ঘটনা হৈছে তেখেতৰ জীৱনত হয়তো দুখত আছে বা সেইজন ব্যক্তি কিবা খং উঠিছে আপুনি কি কৰিব সেই ব্যক্তিজনৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব বা আপুনি বুজিব লাগিব যে আচ্ছা সেইজন দুখত আছে বা সেইজন মানে খঙত আছে এতিয়া আপুনি সেইজনক মানে সহানুভূতি দেখুৱাব লাগিব সহানুভূতি মানে কি আনৰ সুখ বা দুখত মানে মেইনলি দুখ হওক বা তেনেকুৱা কিবা এটা পৰিস্থিতিত সেইজন ব্যক্তিক মানে সমবেদনা জ্ঞাপন কৰা মানে ধৰক আপুনি বুজি পাইছে যে তেখেত কিবা এটা মানে সমস্যাত আছে বা কিবা এটা মানে সমস্যাৰ সন্মুখীন হৈছে জীৱনত আৰু সেইটো আপুনি নিজে বুজি সেইগৰাকী ব্যক্তিক সেই ধৰণে মানে আপুনি সহায় কৰিব লাগিব সামাজিক দক্ষতা অকল সেয়া নহয় বা ছ'চিয়েল স্কিল সামাজিক দক্ষতা বুলি যাক কোৱা হয় এতিয়া সেই আবেগ বস্তুটো মানে আবেগিক অনুভূতি থকাটো অকল সামাজিক আমাৰ শক্তিশালী সম্পৰ্ক গঢ়ি তোলে সংঘাত পৰিচালনা কৰা কনফ্লিক্ট মেনেজমেণ্ট যাক কোৱা হয় সংঘাত পৰিচালনা কৰা আৰু আনক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰতো মানে সেই আবেগিক বুদ্ধিমত্তা এতিয়া আমি আলোচনা কৰিম আবেগিক বুদ্ধিমত্তা কিয় গুৰুত্বপূৰ্ণ উন্নত সম্পৰ্ক আবেগিক বুদ্ধিমত্তা যদি আমাৰ থাকে তেনেহ'লে আমাৰ আনৰ সৈতে এক গভীৰ সম্পৰ্ক আমি গঢ়ি তুলিব পাৰোঁ কাৰণ আনৰ সৈতে আমাৰ যোগাযোগত সুবিধা হয় সংঘাত মানে আনৰ সৈতে যদি আমাৰ কিবা সংঘাত হয় বা কিবা কাৰণে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আমি তেনে পৰিস্থিতিক মানে ভালকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ গতিকে আনৰ সৈতে আমাৰ সম্পৰ্ক উন্নত হয় আমাৰ মানসিক স্বাস্থ্যৰ উন্নতি হয় যদি আমি আমাৰ নিজৰ আবেগক মানে নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা আমাৰ যদি আবেগিক বুদ্ধিমত্তা থাকে তেনেহ'লে মানসিক চাপ উদ্বেগ হতাশা আদি হ্ৰাস কৰিব পাৰি আমি কৰ্মক্ষেত্ৰত সফল হ'ব পাৰোঁ আমি মানে কৰ্মক্ষেত্ৰত নেতাই হওক বা কৰ্মচাৰী হওক নিজৰ আবেগক যদি আমি ভালকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেনেধৰণে আমাৰ কৰ্মক্ষেত্ৰত আমি ভাল প্ৰদৰ্শন কৰিব পাৰিম আমাৰ যি মানসিক চাপ সি কমি থাকিব আৰু কৰ্মক্ষেত্ৰত আমি গতিশীল হ'ব পাৰোঁ আৰু যিবিলাক সমস্যা থাকিব পাৰে সেইবিলাক সমস্যাক আমি ভালদৰে সমাধান কৰি আগুৱাই যাব পাৰিম শক্তিশালী নেতৃত্ব এগৰাকী ব্যক্তিক আবেগিক বুদ্ধিমত্তাই শক্তিশালী নেতাও বনাব পাৰে শক্তিশালী নেতা হ'বলৈ সহানুভূতি থাকিব লাগিব যিগৰাকী ব্যক্তিৰ আবেগিক বুদ্ধিমত্তা আছে তেওঁৰ সহানুভূতি থাকিব আত্মসচেতনতা থাকিব আৰু তাৰ দ্বাৰা আপুনি বা এগৰাকী ব্যক্তিয়ে আন যিসকল কৰ্মচাৰী বা নিজৰ যিসকলৰ সৈতে তেখেতে মানে ডিলিং কৰিব লাগে তেনে ব্যক্তিৰ কাষ চাপিব পাৰিব বিশ্বাসযোগ্য হ'ব পাৰিব আৰু ই আমাৰ সম্পৰ্ক অধিক ফলপ্ৰসূ কৰি তুলিব পাৰিব আৰু বৰ্ধিত সিদ্ধান্ত গ্ৰহণতো ই আমাক সহায় কৰে আবেগিক বুদ্ধিমত্তা থাকিলে আবেগ আৰু যুক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো ই আমাক সহায় কৰে যাৰ ফলস্বৰূপে আমি উন্নত আৰু বৰ্ধিত বা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ বিভিন্ন পৰিস্থিতিৰ সাপেক্ষে মুঠতে আবেগিক বুদ্ধিমত্তা হৈছে কেৱল ব্যক্তিগত মংগলৰ কাৰণে নহয় আমাৰ কেৰিয়াৰৰ সফলতা হওক আমাৰ নেতৃত্ব হওক আৰু আমাৰ সম্পৰ্কৰ মানদণ্ডতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে আবেগিক বুদ্ধিমত্তা আমাৰ নিজৰ লগতে আমাৰ সমাজখনতো এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে সো বন্ধুসকল এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা আবেগিক বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰিলোঁ কিয় ই গুৰুত্বপূৰ্ণ ই আমাৰ ব্যক্তিগত জীৱনত তথা সামাজিক জীৱনত বা আমাৰ কৰ্মক্ষেত্ৰত কেনেধৰণে আমাক প্ৰভাৱিত কৰিব পাৰে সেইখিনি আলোচনা কৰা হ'ল ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক এনেধৰণৰ আন এটা অত্যন্ত ইণ্টাৰেষ্টিং ভিডিঅ'ত আমি সোনকালেই লগ পাম থ্যাংক ইউ ভেৰি মাছ